আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দুটা প্ৰধান যোজনাৰ শুভাৰম্ভ কৰিব। নমস্কাৰ কৃষক বন্ধু বান্ধৱীসকল, কৃষকসকলৰ বাবে আহিছে ভাল খবৰ। আজি অৰ্থাৎ 11 অক্টোবৰ তাৰিখে শনিবাৰ পুৱা 10:30 বজাত NASC কমপ্লেক্স পোছা দিল্লীৰ পৰা এই অনুষ্ঠানৰ সকলো লাইভ চাব পাৰিব। আজি শুভাৰম্ভ কৰিব লগা প্ৰধান দুটা যোজনা হ'ল প্ৰধানমন্ত্ৰী ধন ধান্য কৃষি যোজনা আৰু দলহন আত্মনিৰ্ভৰ মিছন। এই দুটা যোজনাত প্ৰায় 11,440 কোটি টকা খৰচ হ'ব বুলি জানিব পাৰিছোঁ। এই অনুষ্ঠানবোৰ সকলো ৰাজ্যৰ নিৰ্দিষ্ট ঠাইত আৰু সকলো জিলাৰ নিৰ্দিষ্ট ঠাইত পতা হ'ব।